মুখ্যমন্ত্ৰী আসন হেৰুৱাব হিমন্ত বিশ্ব শৰ্মাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত জনাইছোঁ আৰু লগতে এটা সুন্দৰ পৰিৱেশৰ পৰা এটা সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আৰু একদম বহুত ভাল খবৰ, আসন হেৰুৱাব আসন কি মুখ্যমন্ত্ৰী আসনখন হেৰুৱাব হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে কালিৰ পৰা ছ'চিয়েল মিডিয়াত একদম তোলপাৰ। আৰু মই এতিয়া এটা দুমুখীয়া সাংবাদিকৰ পৰা এটা অলপ কথা লৈ আহিছোঁ আৰু সেইখিনিকে আপোনালোকৰ মাজলৈ মই আগবঢ়াই দিছোঁ। কিন্তু সেই দুমুখীয়া সাংবাদিকজন কোন একদম মই শেষতহে ক'ম দেই। আৰু সাংবাদিকজনে নিজে কৈছে কিছু কথা। এতিয়া কি কৈছে শুনকচোন। অসমৰ মুখ্যমন্ত্ৰী সলনি হ'ব। যোৱা নিশাৰে পৰা সামাজিক মাধ্যমত ব্যাপক হাৰত একাংশ লোকে এই প্ৰচাৰ চলাই আছে। লগে লগে আত্মসন্তুষ্টি লাভ কৰিছে বিৰোধী পক্ষত থকা একাংশ লোকে। সেইকাৰণে কওঁ যে এইজন হ'ল দুমুখীয়া লোকে তৎপৰ হৈ পৰিছে একাংশ পৰ্টেল। দুই এটা পৰ্টেলে পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেয়াও লিখি দিছে। যোৱা নিশা পৰ্যন্ত সামাজিক মাধ্যমত কোৱা হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ স্থানত মুখ্যমন্ত্ৰী হ'ব পবিত্ৰ মাৰ্ঘেৰিটা। সেইটো কেতিয়াও সম্ভৱ নহয়। কোনটো ফালৰ পৰা পবিত্ৰ মাৰ্ঘেৰিটাক আপোনালোকে নিৰ্বাচন কৰিব পাৰিব মুখ্যমন্ত্ৰী? গতিকে সেইটো যে কেতিয়াও হ'ব নোৱাৰে। তাৰ পিছতে আহি গ'ল কিন্তু আজি পুৱাৰে পৰা বাতৰি সলনি হৈছে। এইবাৰ কোৱা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ স্থানত নিযুক্তি লাভ কৰিব যোগেন মোহনক। বাপৰে, এইটোও অসম্ভৱ। এইবিলাক কেতিয়াও সম্ভৱপৰ কথা নহয়েই। তাৰপিছত আহি গ'ল আন একাংশই এনেধৰণৰ প্ৰচাৰ চলাই কৈছে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আসনত থাকিব যদিও কেন্দ্ৰই এজন উপ মুখ্যমন্ত্ৰী নিযুক্তি দিব, অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতা কৰ্তন কৰা হ'ব। উপ মুখ্যমন্ত্ৰী এজন দিব আৰু সেই মুখ্যমন্ত্ৰীজন আন কোন হয় নহয় নাজানো। মোৰ ফালৰ পৰা তেনেকুৱা একেবাৰে গ্ৰহণযোগ্য যদি মানুহ হয় সকলোৱে গ্ৰহণ কৰিব পৰা বা সকলোৱে শ্ৰদ্ধাৰ এজন মানুহ হ'ব লাগিব, নহয় জানো? যি নেকি ৰাইজৰ কথা বুজে, ৰাইজৰ হৈ পেলাই মাত মাতে বা ৰাইজক সন্মান কৰিব জানে। গতিকে তেনেকুৱা এজন মানুহকে আমি উপ মুখ্যমন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰীয়ে হওক আমি বিচাৰোঁ। আৰু তেনে এজন মানুহক বিচাৰ কৰিবলৈ গ'লে মনলৈ আহে সৰ্বানন্দ সোণোৱাল। কাৰণ তেওঁ প্ৰলোভন দি পেলাই কি ২ নম্বৰী কৰি পেলাই তেওঁৰ পৰা আসনখন কাঢ়ি আনিছিলে আমাৰ হিমন্ত বিশ্ব শৰ্মাই, সেই কথা আমি সকলোৱে অৱগত নহয়। সকলোৱে আমি আচৰিত হৈছোঁ যে এই মানুহজনে ইমান কষ্ট কৰি মুখ্যমন্ত্ৰী হোৱাৰ পিছত কি যুক্তিত তেওঁ নিজৰ আসনখন দি দিলে। গতিকে সেইটো হ'ব যোগেন মোহন নহয়। আৰু আন একাংশই এনেধৰণৰ প্ৰচাৰ চলাইছে যে হিমন্ত বিশ্ব শৰ্মা নিযুক্তি দিয়া। আচলতে সেইটো কথা কেতিয়াও সম্ভৱ নহয়। এতিয়া বিৰোধী পক্ষই জানে মুখ্যমন্ত্ৰী সলনি হ'লেও চৰকাৰ থাকিব বিজেপি নেতৃত্বাধীন NDAৰ চৰকাৰ। কিন্তু তৎসত্ত্বেও তেওঁলোকৰ মুখত হাঁহি, কিয়নো মুখ্যমন্ত্ৰী আসনখন এৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই। সেইটোতো একদম সঁচা কথা। যোনে নহওক কিয় মুখ্যমন্ত্ৰী যদি আঁতৰি যায় তাতকৈ আৰু সুখৰ কথা আমাৰ একো হ'ব নোৱাৰে দেই। কাৰণ তেওঁ আমাক নাকত থৈ চাকত ঘূৰাইছে। এফালে যদি দিছে এফালে তেওঁ টানি টুনি লৈ গুচি গৈছে, ৰবৰ টনা দি টানি লৈ গুচি গৈছে। গতিকে আমাক সেইটো যে আমাৰ বেয়া লাগিব সেইটো নহয়। কিন্তু এতিয়াও সময় আছে। মুখ্যমন্ত্ৰীয়ে যদি ভাল কাম কৰে বা জুবিন গাৰ্গক যদি ন্যায় দিয়ে বা দুখীয়াক যদি বা আমাৰ সকলোৰে হেৰিবিলাকত যেনেকৈ তেওঁ উচ্ছেদ চলাইছে সেইবিলাক স্থানত তেওঁলোকক আকৌ কি কৰিব লাগে, নিয়াৰিকৈ সেই স্থানত নহয় যে বেলেগ এটুকুৰ স্থানত তেওঁলোকক কি কৰিব লাগে স্থাপিত কৰিব লাগে। তেতিয়াহে তেওঁ আজি জুবিনৰ সমাধিক্ষেত্ৰৰ ওচৰত থকা অশোক সিংহালৰ মাটি লৈ পেলাই তেওঁ যে ক'লে সোঁৱে বাৱে মাটি কাৰ মাটি আছে তেওঁ সেইবিলাক দৰকাৰ নাই, নহয় জানো? কিন্তু ক'ত খালী মাটি আছে ক'ত কি আছে তেওঁ কিন্তু সেইখিনি দৰকাৰ আছে। তেওঁলোকৰ চকুত পৰিয়ে যাব। গতিকে তেনেকুৱা কিছুমান কথা, তেনেকুৱা মুখ্যমন্ত্ৰী আমাক নালাগে। দেখাই দিয়ক সেই মানুহখিনিক মাটিৰ পতা দি দেখাই দিয়ক, তেতিয়াহে কওঁ। তেওঁ যে পাৰে চৰকাৰী মাটি দখল কৰিব বা স্কুল বনাব, আপোনালোকে সকলোৱে গম পায়। জালুকবাৰী, আমিনগাঁও এইবিলাক ছাইডত চাব হয়নে নহয়? কিন্তু আমাৰ তেওঁৰ ওপৰত কিন্তু সেই মাটিবিলাক হ'ল তেওঁৰ হেৰি মাটি, ম্যাদী মাটি, তেওঁলোকৰ পৈতৃক সম্পত্তি। আৰু আমি য'ত আছোঁ সেইবিলাক হ'ল কি চৰকাৰী মাটি, নহয় জানো? তেওঁৰ মতে চৰকাৰী মাটি। তেওঁ সেয়া বাপেকৰ সম্পত্তি আৰু আমাৰবিলাক হ'ল কি উপৰুৱা সম্পত্তি, তেনেকৈ ভাবিছে। আৰু আমি খোলাকটি দি কিনিছিলোঁ, নহয় জানো? গতিকে বহুত কথা আছে। আৰু এই দুমুখীয়া সাংবাদিকজনে যিবিলাক কথা কৈছে সেইবিলাক এফালে যদি মাৰে আৰু এফালে কি কৰে, কিবা এটা কয় নহয়। মুখ্যমন্ত্ৰীয়ে নিজে কৈছিলে বোলে মোক এইখন গালতো চৰিয়াই সিখন গালতো চৰিয়াই। ঠিক তেনেকৈ এই সাংবাদিকজন হ'ল তেনেকুৱা গতিকে আৰু কথা আছে।
এইখিনিতে বিজেপি আৰু কংগ্ৰেছৰ পাৰ্থক্যৰ বিষয়ে জনা উচিত। ৰাম, এইজনটো একদম সাংঘাতিক মানে সাংবাদিক আৰু জনা উচিত। নিৰ্বাচন ছমাহৰ আগতে মুখ্যমন্ত্ৰী সলনি কৰা উদাহৰণ আছে কংগ্ৰেছত। দেখা গৈছিল যোৱাবাৰ নিৰ্বাচনৰ আগে আগে কংগ্ৰেছে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী সলনি কৰিছিল। ইয়াৰ পিছত শোচনীয়ভাৱে নিৰ্বাচনত কংগ্ৰেছ হাৰিছিল। ইয়াৰ বিপৰীতে যোৱাবাৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা সময়ত মুখ্যমন্ত্ৰী সলনি কৰা হ'ব বুলি নিৰ্বাচনৰ সময়ত বিজেপিয়ে কোনো ইংগিত দিয়া নাছিল। কিন্তু নিৰ্বাচনৰ অন্তত সোণোৱালৰ স্থানত মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হ'ল হিমন্ত বিশ্ব শৰ্মাক। দেওবাৰে ৰাজধানী নতুন দিল্লীত অমিত শ্বাহক সাক্ষাৎ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে নিজাববীয়াকৈ ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীয়ে অমিত শ্বাহক সাক্ষাৎ কৰি জুবিন গাৰ্গৰ চাৰ্জশ্বিটৰ বিষয়ে আলোচনা কৰাৰ কথা সংবাদ মাধ্যমক জনাইছিল। এতিয়া প্ৰশ্ন হ'ল হিমন্ত বিশ্ব শৰ্মা এতিয়া ক'ত আছে? খবৰ অনুসৰি মুখ্যমন্ত্ৰী আজিৰ দিনটোত আছে বিহাৰত। মানে বিহাৰতো এতিয়া নিৰ্বাচন আহিছে আপোনালোকে গম পায়। কিন্তু মই জনাত হ'লে অমিত শ্বাহে কিন্তু হিমন্ত বিশ্ব শৰ্মাক বহুত ধমকি মাৰিছে। আৰু সেইবিলাক কথা আমি কাৰোবাৰ ঘৰত গৈ পেলাই আমি মানে পাতি থকা নহয় দেই, আমি নিউজত পোৱা আৰু নিউজত পোৱা কথাহে আমি সদায় মানে ভিডিঅ' বনাওঁ। গতিকে এতিয়া গম পালে নহয়, তেওঁ আছেগৈ কিন্তু বিহাৰত। আৰু এতিয়া আছে বিহাৰৰ অনুসৰি দিনটোত কিন্তু হিমন্ত বিশ্ব শৰ্মাক বিহাৰৰ নিৰ্বাচনত প্ৰচাৰ চলাবলৈ কোৱা হৈছে। হয়তো আজি নিশা বিহাৰৰ পৰা মুখ্যমন্ত্ৰী গুৱাহাটীলৈ উভতি আহিব। বিজেপিৰ সূত্ৰই দাবী কৰা কোনো ক্ষেত্ৰতে মুখ্যমন্ত্ৰী সলনি কৰাৰ কথা বিজেপিৰ নেতৃত্বত চিন্তা কৰা নাই। এয়া চিন্তা সামাজিক মাধ্যমত কৰিছে মাত্ৰ কেইজনমান লোকে। সেইটো যে একেবাৰে মিছা কথা কৈছে ইতিমধ্যে যে সেইটো হয় একেবাৰে মানে 100% ৰাইট কথা কৈছে। আচলতে সলাবলৈ বিচাৰিছে, কিন্তু এইজন সাংবাদিকে তেওঁ ফালৰি কাটি গৈ পেলাই প্ৰথমতে দেখিলে নহয় কথাখিনি কি সুন্দৰকৈ আৰম্ভ কৰিলে আৰু লাষ্টত তেওঁ দুমুখীয়া সাংবাদিক যে তেওঁ ইফালে মাৰি দিলে। আৰু এই দুমুখীয়া হ'লেও এই সাংবাদিকজনৰ ওপৰত মই সদায় নজৰ ৰাখোঁ। আৰু এজনী আছে চিকা। এতিয়া সেই চিকাৰ কথা ক'বলৈ গ'লে কি হয় জানেনে, আপোনালোকে মানা কৰে যে বাইদেউ সেইজনীৰ কথা নক'ব, সেইজনীৰ নাম শুনিলে বহুতে মোক মানে বেয়া পোৱা হৈছে। গতিকে এইজন দুমুখীয়া সাংবাদিক কোন আপোনালোকক মই শেষত মানে ভিডিঅ'টোৰ শেষত কৈ দিছোঁ শুনক। এইজনে হ'ল গুণেশ্বৰ কীটাণু আৰু একদম আচলি নাম হ'ল কি অতনু ভূঞা। আৰু তেওঁ সেই মানে পোকৰ নিচিনা কিছুমান কাম কৰে, পোকক কীটাণু বুলি নকয় জানো। আৰু গুণেশ্বৰ হ'ল তেওঁ কুকুৰটোৰ নাম। গতিকে গম পালে নহয় কীটাণু আৰু গুণেশ্বৰৰ মানে তেওঁ পৰাই প্ৰেজৰ পৰাই মই এইখিনি কথা আপোনালোকক জনালোঁ। আৰু সদৌ শেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। বাই বাই।